কাৰণ জনপ্ৰতিনিধি এজনৰ আচাৰ আচৰণ জনপ্ৰতিনিধি এজনৰ চৰিত্ৰ কেনেকুৱা এই ব্যক্তিত্ববিলাক ৰাইজে সকলোবিলাক কথা ৰাইজে স্পষ্টকৈ জনা দৰকাৰ যাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজে বাগবৰ জনীয়া সমষ্টি বা নতুন নৱগঠিত মন্দিয়া সমষ্টিৰ সকলো ৰাইজে বা অসমৰ ৰাইজে যাতে গম পায় তো যিয়ে নহওক মই টপিক আৰম্ভ কৰিও যোৱা কেইদিনমান ধৰি বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াৰ ফেচবুক পোষ্ট বা তেওঁৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ নাইবা তেওঁৰ ভক্তসকলে বা তেওঁৰ সমৰ্থকসকলে ফেচবুকৰ জৰিয়তে যেনেকুৱা ধৰণৰ তোলপাৰ লগাইছে যে গোটেই সমষ্টিৰ কাম যেন মানে তেখেতে অকলে কৰি আছে এনেকুৱা মানে তোলপাৰ লগাইছে বুলি মানে এটা পৰিৱেশ সৃষ্টি কৰিছে যে নহওক কথাটো হল কি এজন বিধায়ক এজনৰ পদমৰ্যাদা বিধায়ক এজনৰ কথা বতৰা তেওঁৰ আচাৰ আচৰণ তেওঁৰ ব্যক্তিত্ব তেওঁৰ চৰিত্ৰ সকলোখিনি ডিপেন্ড কৰে তেওঁৰ কথা বতৰাৰ ওপৰত বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াৰ ওপৰত আমাৰ অঞ্চলৰ সাধাৰণ মানুহৰ যিখিনি ধাৰণা আমি তেখেতক বহুত ভাল বুলি জানো তেখেত বহুত ভাল কাম কৰে বা তেখেতৰ ভাল এটা ব্যক্তিত্ব আছে বুলি জানো কিন্তু তেখেতৰ যেটো ব্যক্তিত্ব আসল যেটো চৰিত্ৰ হেতু কিন্তু আমি বহুতে অৱগত নহয় বহুতে জানো কিন্তু বহুতে অৱগত নহয় সেই কথাবোৰ আজি আপোনালোকৰ জৰিয়তে জনাবলৈ লৈছো মই শ্বেৰমান আলী ডাঙৰীয়াক মাত্ৰ এটা কথা ক'ব বিচাৰিছো যে আপুনি কোন সমষ্টিৰ বিধায়ক জনীয়া সমষ্টিৰ বিধায়ক নে বাগবৰ সমষ্টিৰ বিধায়ক আপুনি যদি বাগবৰ সমষ্টিৰ বিধায়ক হৈ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক হাফিজ ৰফিকুল ইছলামে কৰা কামৰ ক্ৰেডিট ল'ব বিচাৰে তেতিয়াহ'লে আপুনি হৰবক সমষ্টিত গৈ যিবিলাক কাম কৰিছে হৰবক সমষ্টিৰ বিধায়কে হেবিলাক কামৰো ক্ৰেডিট আপুনি ল'ব নেকি নাইবা পাঠাচাৰ কুচি সমষ্টিত যিবিলাক কাম হৈছে নাইবা আপোনাৰ ভবানীপুৰ সমষ্টিত যিবিলাক কাম হৈছে নাইবা বৰপেটা জিলাৰ বিভিন্ন সমষ্টিত যিবিলাক কাম হৈছে সেই কামবিলাকো আপুনি কৰিছে বুলি ক্ৰেডিট ল'ব নেকি প্ৰথম কথাটো হল আপুনি বেলেগ এটা সমষ্টিৰ বিধায়ক প্ৰত্যেকটো সমষ্টিৰ কাৰণে প্ৰত্যেকটো এৰিয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে তেওঁলোকৰ সমষ্টিৰ কাৰণে প্ৰত্যেকটো এৰিয়া অনুপাতে মানে একোখন সমষ্টিত একোখন বিধায়ক আছে অসমত 126 জন বিধায়ক তাৰে ভিতৰত আপুনি বাগবৰ সমষ্টিৰ বিধায়ক জনীয়া সমষ্টিৰ বিধায়ক আছে বৰপেটা সমষ্টিৰ বিধায়ক আছে চেঙা সমষ্টিৰ বিধায়ক আছে তেওঁলোকৰ কামখিনি কৰিব কিন্তু তেওঁলোকৰ কামৰ ক্ৰেডিট যদি আপুনি ল'ব যায় হয় এনেকুৱা হ'ব পাৰে যে আপুনি হয়তো কি কয় হৰক্ষেত্ৰী সমষ্টিৰ কোনো এটা এৰিয়া আপুনি কোনোবা দিন পৰিদৰ্শন কৰিবলৈ গ'ল সেই কামৰ ক্ৰেডিটটো আপুনি ল'ব নেকি নাইবা আপুনি ভবানীপুৰ সমষ্টিৰ কোনো এটা কাম চাবলৈ গ'ল নাইবা আপোনাৰ হৰবক সমষ্টিৰ বৰপেটা ৰোডৰ যেটো অভাৰব্ৰিজ হল কেদিন মান আগতে হেতু যদি আপুনি কোনোবা দিন মানে পৰিদৰ্শন কৰিবলৈ গৈ যদি আপুনি কয় যে এটো মই কৰিছো অমুকক চিঠি দিছো তমুকক চিঠি দিছো হেতুৰ ক্ৰেডিট যদি আপুনি লয় তেতিয়াহ'লে আপোনাক মানুহে কি বুলি ভাবিব আপুনি এজন বিধায়ক হিচাপে আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি নিজেই কওকচোন কথাখিনি আপুনি আজিকালি মানুহক বুৰ্বক বুলি নাভাবিব কাৰণ আজিকালি মানুহ শিক্ষিত হৈছে তেওঁলোকে বুজি পায় কোনে কি কৰিব বিচাৰে কাৰ কি পলিটিক্স কেনেকুৱা হয় আপুনি নৱগঠিত মন্দিয়া সমষ্টিত পৰিছে আপোনাৰ সমষ্টি নাই এটো গম পাইছো আপুনি আপোনাৰ সমষ্টিৰ 60% এৰিয়া আপোনাৰ চেঙা সমষ্টিত গৈছে বৰ্তমান আপোনাৰ নৱগঠিত মন্দিয়া সমষ্টিত মাত্ৰ আপোনাৰ 40% তকৈ কম জনসাধাৰণ মন্দিয়া সমষ্টিত আছে তো আপোনাৰ তো সমষ্টি নাই আপোনাৰ সমষ্টি হেক গতিকে আপুনি নিৰ্বাচন কৰিব লাগিব আৰে ভাই নিৰ্বাচন 26ত আছে নিৰ্বাচন কৰাৰ সময় আছে নিৰ্বাচন এতিয়া অহা নাই কিন্তু তাৰ আগতে যেটো আপুনি মানসিক ভাৰসাম্যতা হেৰুৱাই যেটো যেনেকুৱা ধৰণৰ কথা বতৰা যেনেকুৱা ধৰণৰ আচাৰ আচৰণ কৰি আছে এটো কিন্তু সচেতন মহলে কিন্তু চিন্তা কৰি আছে কাৰণ আপুনি এজন বিধায়ক আপুনি কিন্তু এজন মানে ওয়াৰ্ড মেম্বাৰ নহয় যে আপুনি যি সময়ত জিটি কৈ দিব হেতু মানুহে মানি ল'ব এটো কিন্তু নহয় আজি মই হুনাপুৰ ৰুবি গাঁও পঞ্চায়তৰ এজন ভোটাৰ এতিয়া হুনাপুৰ ৰুবি গাঁও পঞ্চায়তৰ এজন সভাপতি আছে নাইবা জনতা গাঁও পঞ্চায়তৰ এজন সভাপতি আছে জনতা গাঁও পঞ্চায়তৰ সভাপতিজনে যদি কয় যে কি কয় আপোনাৰ হুনাপুৰ ৰুবি গাঁও পঞ্চায়ত আহি তেওঁ কামখিনি কৰিছে এটো ৰাইজে মানি ল'ব আৰু ৰাইজে বিশ্বাসও কৰিব নে বুৰ্বক বুলি ক'ব আপুনি কওকচোন কথাখিনি তো গতিকে এইবিলাক কথা আপুনি ৰাইজক মানে আভুৱা নাবাৰিব দ্বিতীয় কথাটো হল আপুনি যদি ক্ৰেডিট ল'ব বিচাৰে হয় এনেকুৱা হয় যে এজন ঠিকাদাৰে অসমৰ যিকোনো ঠাইত গৈ কাম কৰিব পাৰে আপুনি তো ঠিকাদাৰ নহয় আপুনি এজন বিধায়ক হয় আপোনাৰ যদি ইমানেই কৰ্মদক্ষতা আছে আপুনি যদি ইমানেই পারফেক্ট তেতিয়াহলে আপুনি সেই যোৰহাট সমষ্টিত গৈ কাম কৰকচোন আপুনি হাজু সমষ্টিত গৈ কাম কৰকচোন আপুনি ভবানীপুৰ সমষ্টিত গৈ কাম কৰকচোন আপোনাৰ সাহস নহব কিন্তু এতিয়া ইয়াতে কিয় ক'বলৈ আহিছে ইমান দিনে তো 15 বছৰত আপুনি নকল যে জনীয়া সমষ্টিত অমুক কাম কৰিলে তমুক কাম কৰিলে এতিয়া আপুনি কিয় ক'বলৈ আহিছে যে আপোনাৰ ভোটৰ অংক আছে আপোনাৰ পুৰণা বাগবৰ সমষ্টিত 70% বৰ্তমান বানপানীৰ কবলত হেইবিলাক ৰাইজৰ খবৰ আপুনি ল'ব নোৱাৰে আপুনি ফেসবুকত আহি যোৱাকালি ডাঙৰ ডাঙৰকৈ ক'লে যে তেওঁলোকৰ অৱস্থাৰ বুজ আপুনি ল'ব নোৱাৰে
তেওঁলোকৰ ভোটৰ মূল্য নাই। গতিকে এনেকুৱাতো নহ'ব। আপোনাৰ নৱগঠিত মন্দিয়া সমষ্টিত যিখিনি এৰিয়া পৰিছে সেইখিনিলৈ আপুনি ব্যস্ত হৈ আছে। আপোনাৰ যিসকলে আপোনাক ভোট দি নিৰ্বাচিত কৰিছে তেওঁলোকৰ খবৰ আপুনি ল'ব নোৱাৰে বা আপোনাৰ সময় নহয়। আপোনাৰ সমষ্টিত আপোনাৰ বৰ্তমানৰ কেইবাটাও ঠাইত বানত বিধ্বস্ত হৈ আছে। বৰ্তমানৰ গৰাখহনীয়া চলি আছে। সোণাবাৰী বাজাৰ, সোণাবাৰী আপোনাৰ কমিউনিটি চেণ্টাৰ, সোণাবাৰী পঞ্চায়ত অফিচ নদীয়ে লৈ গ'ল। আপোনাৰ সময় নহ'ল। আপুনি ইমানেই বহুবল কি, আপুনি ইমানেই কাম কৰাব পাৰে, আপোনাৰ ইমানেই দক্ষতা আছে, তেতিয়াহ'লে আপোনাৰ চকুৰ সন্মুখত সোণাবাৰী অঞ্চলটো মানে নদীত লৈ গ'ল। আপুনি কিয় কাম কৰিব নোৱাৰিলে? আপুনি কিয় এক চপৰা মাটি পেলাব নোৱাৰিলে? আপুনি ইমানেই যদি আপোনাৰ কৰ্মদক্ষতা আছে, আপোনাৰ বাগমাৰাৰ পৰা চিমুলতলি আপুনি 15 বছৰ হ'ল বিধায়ক হৈছে, এতিয়ালৈকে কিয় তাতে ব্ৰিজ বনাব নোৱাৰিলে? তাৰ মানুহে বৰ্তমানেও নাও ভাড়া কৰি 200 টকা, 150 টকা, 100 টকা দি আপোনাৰ যাতায়াত কৰিব লগা হৈ আছে। আলুপতিৰ পৰা নগৰবেৰা তাতে আপোনাৰ নাও ভাড়া দি তেওঁলোকে যাতায়াত কৰি আছে। বাগবৰ সমষ্টিৰ অধিকাংশ অঞ্চলৰ মানুহে চৰত বসবাস কৰি আছে। তেওঁলোকৰ দুখৰ দুৰ্দশা আপুনি একো নুবুজি আপুনি ক্ৰেডিট ল'বলৈ আপোনাৰ জনিয়াত আহিছে। আপোনাৰ লাজ নালাগে? আপোনাৰ আচলতে লাজ নাই। লাজ থাকিলে মই মানিলো যে আপোনাৰ পুৰণা সমষ্টিৰ অধিকাংশ চৰ অঞ্চলত আপুনি ৰাজীৱ আহমেদৰ লগত ভোট কম পাইছিল, মানিছো। কিন্তু 17 কোণৰা আপোনাৰ মন্দিয়া তেওঁলোকৰ সেই অঞ্চলৰ মানুহে আপোনাক ভোট দিছিলে। কিন্তু তেওঁলোকৰ কাৰণে আপুনি কি কৰিলে? 15 বছৰ বিধায়ক থাকি আপুনি মন্দিয়াৰ প্ৰাণকেন্দ্ৰ, আপোনাৰ বাগবৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ যিটো আপোনাৰ মন্দিয়াৰ ব্ৰিজ, সেইটো আপুনি বহল কৰিব নোৱাৰিলে। আপুনি ইমানেই দক্ষ, আপোনাৰ বোলে কামৰ দক্ষতা এনেকুৱা আছে যে আপোনাৰ মন্ত্ৰীয়ে বোলে আপোনাৰ পৰা পৰামৰ্শ লয় কেনেকৈ কাম কৰিব লাগে। আপুনি বোলে ইমান দক্ষ, তেতিয়াহ'লে আপুনি মন্দিয়াৰ যিটো ব্ৰিজ সেইটো কিয় আপুনি বহল কৰিব নোৱাৰিলে? হয়, আপুনি কৰিছে 2022 চনত না 21 চনত আপুনি 1.5 কোটি টকাৰ এটা বাজেট লৈছিল। সেই বাজেটটোলৈ আপুনি বহল কৰিবলৈ বিচাৰিছিল, কিন্তু তাতে মাত্ৰ 4 ইঞ্চি বহল কৰিছে। 4 ইঞ্চিৰ পৰা 6 ইঞ্চি বহল কৰিছে। বাকী টকাখিনি আপুনি আৰু আপোনাৰ চেলা পেলাই তেওঁলোকে আত্মসাৎ কৰিছে। এইবিলাক নহয়নে? আপুনি নিজকে ধোৱা চাং, আপুনি ৰাইজৰ বাবে কাম কৰিছে, ৰাইজৰ কথা কয়, আপুনি ৰাইজৰ মানে সেৱক বুলি কয়, কিন্তু আপোনাৰ আচল চৰিত্ৰ, আপোনাৰ আচল যিটো ব্যক্তিত্ব এইটো ৰাইজে নাজানে বুলি আপুনি ভাবে নেকি? আপুনিতো এনেকুৱা ব্যক্তি যি আপোনাৰ কথা ৰাইজে এনেকুৱাও কয় যে আপুনি এনৰেগাৰ পৰা কমিশ্যন লয়, নহয়নে বাৰু? আপুনি পঞ্চায়ত প্ৰতিনিধিৰ পৰা কমিশ্যন নাপালে 15 ফাইনেন্স, 14 ফাইনেন্স এই কামবোৰ আপুনি বন্ধ কৰি দিয়ে, নহয়নে? এই কথাবোৰ নহয়নে? আপুনি যদি ইমানেই হত, আপুনি কমিশ্যন নাপালে কামবোৰ বন্ধ কৰি দিব, এইবিলাক কথা ৰাইজৰ পৰা শুনিবলৈ পাওঁ, এইবিলাক আপোনাৰ লাজ নালাগে? আপুনি বেলেগ সমষ্টিত আহি ক্ৰেডিট ল'বলৈ আহিছে। আপোনাৰ লাজ থকা দৰকাৰ। যদি আপোনাৰ সামান্যতম জ্ঞান থাকিলেহেঁতেন, আপোনাৰ যদি শিক্ষাৰ যদি অলপ জ্ঞান থাকিলেহেঁতেন, তেতিয়াহ'লে বেলেগ সমষ্টিত আহি বেলেগ সমষ্টিৰ বিধায়কক আপুনি সমালোচনা কৰাটো দূৰৰ কথা, ক্ৰেডিট ল'ব নিবিচাৰিলেহেঁতেন। আপোনাৰ লাজ থকা দৰকাৰ। বাকী আমাৰ জনীয়া সমষ্টিত আহি ডাঙৰ ডাঙৰ কথা কৈছে, কৰাৰ কুমৰ কাম কৰিলে আপুনি এই বালাগাঁৱৰ বিদ্যুতৰ কাম কৰিলে। আৰে ভাই, আপুনি সকলো সমষ্টিৰ কাম আপুনি কৰি আছে। আপোনাৰতো তেতিয়াহ'লে বিধায়ক হোৱাৰ প্ৰয়োজনে নাই। আপুনি বিধায়ক নোহোৱাকৈ আপুনি অসমৰ বিভিন্ন ঠাইত আপুনি কাম কৰিব পাৰিব। আপোনাৰ বিধায়ক হোৱাৰ প্ৰয়োজন নাইতো। আৰু দ্বিতীয় কথাটো হ'ল, মই দীঘলীয়া নকৰোঁ, লাইভৰ জৰিয়তে বেছি দীঘলীয়া হ'লে মানে অলপ প্ৰব্লেম হয়। মাত্ৰ পইণ্ট আউট কৰি 2-এটা কথা কওঁ যে আপুনি যোৱাকালি কেইটামান অভিযোগ আনিছে আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ ওপৰত, যে কমিশ্যনৰ কথা। আপুনি স্বচ্ছ ভাৰত যিটো মিছন, তাৰ টয়লেটৰ নামতো কমিশ্যন লোৱাৰ কথা কিন্তু আপুনি মানে এইটো কিন্তু জানে, ৰাইজে কিন্তু জানে যে তাৰ পৰা আপুনি কমিশ্যন লয় বুলি ৰাইজে কয়। আপোনাৰ লাজ নালাগে বেলেগৰ কথা কয়? আপুনি পঞ্চায়ত প্ৰতিনিধিৰ পৰা কমিশ্যন লোৱা শুনিছোঁ, আপুনি MG এনৰেগাৰ পৰা কমিশ্যন লোৱা শুনিছোঁ, প্ৰত্যেকটো ঠিকাদাৰৰ পৰা আপুনি কমিশ্যন লোৱা শুনিছোঁ। আৰু আপোনাৰ সমষ্টিত কোনো এটা ঠিকাদাৰ আপোনাৰ ভয়ত সোমাব নোৱাৰে। আপুনি নিজে ঠিকাদাৰ বনাই লৈছে। আপোনাৰ নিজৰ ঠিকাদাৰ আব্দুৰ ৰেজ্জাক। আপোনাক চেলেঞ্জ কৰিছোঁ, আব্দুৰ ৰেজ্জাক ঠিকাদাৰজনক আপুনি দৰমহা দিয়ে নে নিদিয়ে? আব্দুৰ ৰেজ্জাকে কাম কৰা গাড়ী মটৰ যিবিলাক আছে সেইবিলাক আপোনাৰ হয়নে নহয়? আপোনাক মই চেলেঞ্জ কৰিছোঁ। সেইবিলাক যদি আপোনাৰ নহয়, আপুনি প্ৰমাণ দিয়ক যে আব্দুৰ ৰেজ্জাক ঠিকাদাৰে আপোনাৰ সমষ্টিত যিকেইটা কাম কৰিছে, সেই ঠিকাদাৰে কাম কৰাৰ যিবিলাক আচবাব আহিলা যিকেইটা আছে, সেইকেইটা আপোনাৰ নহয় বুলি আপুনি প্ৰমাণ দিয়ক। এই গোটেইকেইটা কাম আপুনি আব্দুৰ ৰেজ্জাকক নিজৰ ঠিকাদাৰ, তেওঁতো ঠিকাদাৰ নহয়, তেওঁক আপুনি দৰমহা দি ৰাখিছে, তেওঁক মাহে মাহে দৰমহা দি আছে, নাম হৈ আছে ঠিকাদাৰ আব্দুৰ ৰেজ্জাক, কিন্তু কামখিনিতো আপুনি কৰি আছে, ডাইৰেক্ট নিজে কমিশ্যন লৈ আছে। গতিকে এইবিলাক কথা ৰাইজে আজিকালি
বুজিব লগা হ'ল, ৰাইজে বুজি উঠিছে। বাকী আপুনি অলপ ভাল হওক, আপোনাৰ মানসিকতাও ভাল কৰক। আপুনি মই বুজিছোঁ যে হয়তো আপোনাৰ মানসিক ভাৰসাম্যতা অলপ হেৰুৱাইছে, নহ'লেনো আপোনাৰ হয়তো দল নাই, যিটো দলতে যায় সেইটো দলৰ পৰা আপুনি পাল্টি খায়। কাৰণ হ'বই, কাৰণ আপুনি ধৰক যিটো পাতত খায় সেইটো পাততো ফুটা কৰে, আপোনাৰ অভ্যাসে এইটো। আপুনি কোনো গুৰু গোসাঁই নামানে, কোনো কৰ্মীক গুৰুত্ব নিদিয়ে। আপুনি নিজেই কৈছে আপুনি চিমৰৰ দৰে কাম কৰে, যাৰ কাৰণে কৰ্মীক গুৰুত্ব নিদিয়ে, কোনো ৰাইজক গুৰুত্ব নিদিয়ে, যাৰ কাৰণে এনেকুৱা হৈছে। যিয়ে নহওক, আপোনাৰ সেইটো আপোনাৰ ব্যক্তিত্ব। মানুহে কৈছে নহয়, গাড়ীত লিখা থাকে যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। গতিকে আপোনাৰ যেনেকুৱা ব্যৱহাৰ, আপোনাৰ কথা বতৰা, আপোনাৰ চৰিত্ৰটো ওলাই যায়। বাকী এটা কথা কওঁ যে আপুনি বিধায়ক আছিলে, বৰ্তমানেও আছে, বা আগতে আপুনি ৰেঞ্জাৰ আছিলে, কিন্তু এইখিনি সময়ত গুৱাহাটীত আপুনি কিমান ঠাইত মাটি কিনিলে, কিমান ঠাইত মাটি বিক্ৰী কৰিলে? আপুনি ক'লে যে 6 ঠাইত মাটি বিক্ৰী কৰিলে। 6 ঠাইত মাটি বিক্ৰী কৰা মাটি ক'ত পালে আপুনি? আপুনিতো ঘৰৰ পৰা মাটি তাতে বনাই লৈ যোৱা নাই, আপুনি নিশ্চিতভাৱে তাতে কিনিব লাগিব। বৰ্তমানেও আপোনাৰ কেইবা ঠাইত মাটি আছে। আপুনি বিধায়ক হৈ কিমান ঠাইত মাটি কিনিছে, কিমান ঠাইত ফ্লাইট কিনিছে, সেই কথাবোৰ আজিকালি ৰাইজে নজনা নহয়, ৰাইজে জানে। আপুনি যদি ইমানেই ৰাইজৰ সেৱক, তেতিয়াহ'লে আপুনি গুৱাহাটী নাইবা মন্দিয়া নাইবা বিভিন্ন অঞ্চলত আপুনি মাটিবোৰ কেলেই ৰাখে? কিয় ৰাখি আছে সেই মাটিবোৰ? আপোনাৰতো লাজ থকা দৰকাৰ যে আপুনি নিজে এজন কৰাপশ্যনেল মানুহ হৈ বেলেগৰ ওপৰত এলিগেশ্যন আনি আছে। আপুনি নিজে এজন অকৰ্মণ্য হৈ আপোনাৰ নিজৰ অঞ্চল আপুনি ৰক্ষা কৰিব নোৱাৰে। আপুনি বানপানীৰ পৰা ৰাইজক সহায় কৰিব নোৱাৰে। গৰাখহনীয়াৰ পৰা বাগবৰ সমষ্টিৰ অধিকাংশ এৰিয়া গৰাখহনীয়াত বিধ্বস্ত হ'ল, সেইবোৰ আপুনি ৰক্ষা কৰিব নোৱাৰে। আপুনি জনীয়া সমষ্টিত আহি ক্ৰেডিট ল'বলৈ গৈ বেলেগক আপুনি সমালোচনা কৰে। আপোনাৰ লাজ থাকিব লাগে। মই দীঘলীয়া নকৰোঁ ভাষণ, মানে শেষ কৰিম। কিন্তু এটা কথাই কওঁ যে ধৰক আগতে বাগবৰ সমষ্টিৰ মানুহ অত্যন্ত সহজ সৰল আছিল। আপোনাৰ বাগবৰ সমষ্টিত কোনো লিডাৰ নাছিল। আপোনাক লিডাৰ বুলি ভাবিয়ে আপোনাক বাৰে 3বাৰ ভোট দিছিল। যোৱাবাৰ ৰাজীৱ আহমেদৰ লগত আপুনি হাৰি গৈছিল। খালি মন্দিয়া আৰু চত্ৰকুনাৰাৰ ৰাইজে আপোনাক অলপ মৰম কৰিছিল বেছিকৈ, যাৰ কাৰণে আপুনি যোৱাবাৰ অলপ কেইটা ভোটৰ ব্যৱধানত আপুনি জিকিলে। কিন্তু এইবাৰ কিন্তু তেনেকুৱা নহয়। এইবাৰ কিন্তু মন্দিয়া সমষ্টি, আৰু মন্দিয়া সমষ্টিৰ ৰাইজক আপুনি সহজ সৰল বুলি নাভাবিব। হয়, আমি অলপ মৰমীয়াল, কিন্তু আমি দুৰ্বল নহয়। কিন্তু ইয়াতে আহি কোনো ধৰণৰ উল্টা পুল্টা কৰিলে ইয়াৰ ৰাইজে কিন্তু বহি নাথাকে। আপুনি আমাৰ ইয়াতে আহিব, কোনো এটা কামৰ কাৰণে কিবা খবৰ ল'ব, আমি ৱেলকাম জনাম। কিন্তু উল্টা পুল্টা কৰিব মানে ৰাইজে কিন্তু জবাবদিহি কৰিব, ৰাইজে প্ৰশ্ন কৰিব। ৰাইজে ইচ্ছা কৰিলে সকলো পাৰে। গতিকে মই দীঘলীয়া নকৰোঁ, মই লাইভটো সমাপ্ত কৰিব বিচাৰিছোঁ। মাত্ৰ এটা কথাই ক'ম, আপুনি নিজে এজন কৰাপশ্যনেল মানুহ, বেলেগক কৰাপশ্যনৰ দুখ দিব নালাগে। আৰু আপুনি নিজে এজন অকৰ্মণ্য বিধায়ক, যাৰ কাৰণে আপোনাৰ সমষ্টিত এতিয়াও গৰাখহনীয়া হৈ আছে, এতিয়াও বানত বিধ্বস্ত হোৱা লোক বানত ককবকাই আছে। আপোনাৰ সমষ্টিত বৰ্তমানো বিভিন্ন সমস্যা আছে, সেইবোৰ লৈ আপুনি মাত মাতক। জনীয়া সমষ্টিত মাত মাতিব নালাগে, কাৰণ জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই 2021 চনৰ পৰা বৰ্তমানলৈকে যিখিনি কাম সমষ্টিত কৰিছে, আৰু অহা 6 মাহৰ ভিতৰত যিখিনি কাম সমষ্টিত হ'ব, সেই তাৰ আধাখিনি কাম আপুনি বাগবৰ সমষ্টিত কৰি দেখুৱাওক। আৰু এটা কথা কওঁ, আপুনি সদায় কয় যে বাগবৰ সমষ্টিত যথেষ্ট উন্নয়ন হৈছে, বাগবৰ সমষ্টিত অমুক হৈছে তমুক হৈছে, এইবিলাক ফুলজাৰি আপুনি মাৰি থাকে। কিন্তু এটা কথা কওঁ, ধৰক বাগবৰ সমষ্টিৰ 70% এৰিয়া চৰ এৰিয়া। যোৱাবাৰ মুখ্যমন্ত্ৰীৰ পদ বহলীকৰণ আঁচনিৰ 10 কিলোমিটাৰ প্ৰত্যেকজন বিধায়কে পাইছে, 126 জন বিধায়কে পাইছে। আমাৰ জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম বামুনটাৰীৰ পৰা জনতা হৈ 7200 মিটাৰ, আৰু কাদঙৰ পৰা জনিয়াৰ পৰা কাদং হৈ তাতে 1800 মিটাৰ, মুঠ 10 কিলোমিটাৰৰ এটা পেকেজ, সেইটো কাম কৰিছে। কিন্তু এই এৰিয়াখিনি ইয়াতেতো চৰ নহয়, আৰু ইয়াতে আগৰ পৰা পকী ৰাস্তা আছে, ইয়াতে বহল কৰিছে, পকী হ'ব, আৰু ভাল হ'ব, আমাৰ আৰু দৰকাৰ, আৰু ভাল হ'ব। কিন্তু যেতিয়া আপুনি এই 10 কিলোমিটাৰ ৰাস্তা কোনোবা এটা চৰত দিব, তেতিয়া হয়তো মানুহে ক'ব, চৰত গৈছিলোঁ, চৰত পকী ৰাস্তা। কিন্তু আল্টিমেটলি জনীয়া সমষ্টিৰ কোনো এৰিয়াটো চৰত তেনেকুৱা নাই পকী কৰিব লগা। হয়, আমাৰ জনীয়া সমষ্টিটো আছে, কিন্তু চেঙা সমষ্টিৰ 70% বেছি এৰিয়া চৰত, যাৰ কাৰণে চেঙা সমষ্টিত কোনো এটা ৰাস্তা যদি পকী আছে, আপুনি ভাবি আছে যে চৰত পকী কৰিছে, তেনেকুৱা ৰাস্তা আপোনাৰ জনীয়া সমষ্টিত বহুত আছে। কিন্তু জনীয়া সমষ্টিৰ ৰাস্তা আগৰ পৰাই ইয়াৰ পৰা ভাল, আগৰ পৰাই হেৰি আছে, যাৰ কাৰণে এইবিলাক উপলব্ধ নহয়। কিন্তু আপোনাক এটা কথাই কওঁ, এই বিপদৰ সময়ত আপুনি বোকা ছটিওৱাৰ ৰাজনীতি বন্ধ কৰি আপুনি আপোনাৰ মনোভাৱ সুস্থ কৰক। মই কামনা কৰোঁ আপোনাৰ বেমাৰো ভাল হওক, আৰু নহ'লে আপুনি মানসিক চিকিৎসা কৰাওক, কাৰণ আপোনাৰ মানসিক চিকিৎসাৰ প্ৰয়োজন আছে।
নহলে আপুনি যেনেকুৱা ধৰণৰ আচৰণ ৰাইজৰ সন্মুখত বা পাব্লিকৰ সন্মুখত নাইবা আপোনাৰ প্ৰশাসনৰ বিষয়াসকলক নাইবা ৰাইজৰ লগত যেনেকুৱা ধৰণৰ আচৰণ কৰি আছে আপুনি কিন্তু ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব। আৰু এটা কথা কওঁ, আপোনাৰ কিন্তু আৰু এটা অভ্যাস আছে, আপোনাৰ বেলেগৰ বস্তুৰ প্ৰতি আপোনাৰ কিন্তু লোভ। বেলেগৰ বস্তুৰ প্ৰতি লোভ আপুনি কমাব। আপোনাৰ আগৰ পৰাই অভ্যাস এইটো আছে, এইটো মন্দিয়া সমষ্টি হয়, ইয়াৰ ৰাইজে কিন্তু সেইবিলাক এৰি নিদিয়ে কিন্তু। গতিকে আপোনাক কৈছো এইবিলাক কিন্তু এৰি নিদিয়ে। আপোনাৰ আগৰ পৰাই ছেকেণ্ড হেণ্ড বস্তু ইউজ কৰা অভ্যাস ইয়াতে কিন্তু নাহিব মন্দিয়া সমষ্টিত, তেনেকুৱাকে কৈ দিলো। এটা আপুনি চ্যালেঞ্জও ভাবিব পাৰে, আপুনি ওয়ার্নিংও ভাবিব পাৰে, আপুনি এজন শুভচিন্তক বুলি ভাবিব পাৰে, আপুনি যেটো ধৰণে লয়। সদয়খত মই আপোনাৰ সুস্থতা কামনা কৰিছো। আপোনাৰ মানসিক ৰোগ আল্লাহ তাআলাই ভাল কৰক, আপুনি সুস্থ থাকক। আপোনাৰ মানুহে যাতে এনেকুৱা আপোনাৰ আচৰণৰ কাৰণে যাতে মানুহে নকয় যে আপুনি মানসিক ভাৰসাম্যতা হেৰুৱাই মানসিক ৰোগত ভুগি আছে, এনেকুৱা যাতে নকয়, তাৰ কাৰণে অনুৰোধ জনাই মই আজিৰ লাইভটো সমাপ্ত কৰিছো। ধন্যবাদ।